হেল্ল' ৰাইজ, আপোনালোকৰ ভালনে? আমাৰ ভাল। এতিয়া শুভ সন্ধিয়া, সময় 6:10 হ'ল। সকলো ৰাইজৰে চাহ খাব সময় হ'ল। আমিও এয়া চাহৰ কামত লাগিছোঁ। ঘৰতে আজি চিংৰা কেইটামান বনাইছোঁ। গৰম বেছি, বজাৰতো যাব পৰা নাই, ল'ৰা দেউতাকো নাই। সেইকাৰণে মই ঘৰতে চিংৰা কেইটামান বনাই ল'ৰাক চাহ খাবলৈ দিবলৈ ধৰিছোঁ। আপোনালোকে চাহ খালেনে বাৰু কওকচোন? মই আচলতে চিংৰা বনোৱা বা চাহ খোৱা এইটো দিম বুলি আপোনালোকক ভবা নাছিলোঁ, কিন্তু আপোনালোকক মোৰ কেইটামান কমেণ্ট আছিলে। এইকেইদিন মই আপোনালোকক দিব পৰা নাই, কাৰণ ঘৰৰ মিস্ত্ৰী লাগি আছে আৰু কাম বনো মোৰ বেছি হৈছে। সেইকাৰণে আপোনালোকক মই ভিডিঅ'ও দিব পৰা নাই, মোবাইলৰ কমেণ্টকেইটাও দিব পৰা নাই। এতিয়া প্ৰথম কমেণ্টটো হ'ল, মোক শোণিতপুৰৰ পৰা কৈছিলে সুমিত্ৰা সোণোৱালে। তেখেতে মোক কৈছিলে যে বা আপুনি অকলে অকলে ভিডিঅ' বনায়, আপোনাৰ ঘৰত মানুহ নাই নি? এক কথাত ক'বলৈ গ'লে মোৰ ঘৰৰ সদস্য একেবাৰে কম। আমাৰ ঘৰত মানুহ বৰ্তমান 4জন, মোৰ হাজবেণ্ড, মোৰ ল'ৰা এটা আৰু মোৰ শহুৰ দেউতা। বাকী আমি মানুহ এই 4জনেই। ভিডিঅ' কৰিবৰ সময়ত মই চব সময়তে ঘৰৰ মানুহ দেখুৱাব নোৱাৰোঁ, কাৰণ কিয় চব কামে কামে ব্যস্ততাৰ মাজত থাকে, ল'ৰা স্কুললৈ যায় আৰু কেৱল মই অকলে অকলে থাকিয়ে ঘৰত এনেকৈয়ে ভিডিঅ' চিডিঅ' বনাই মেলি থাকোঁ আৰু সেইকাৰণে আপোনালোকক সময়ত মই দেখুৱাব নোৱাৰোঁ। এতিয়া বৰ্তমান আপোনালোকে চাহ খোৱা হ'লনে? আমি এয়া আৰু বনাই আছোঁ চাহ খাবলৈ। সেইকাৰণে আপোনালোকৰ এই কমেণ্টটো উত্তৰ দিলোঁ। আৰু এগৰাকী গোলাঘাটৰ বাইদেৱে হ'ব চাগে, কৈছিলে মোক বা আপোনাৰ ল'ৰাটো দেখুৱাবচোন, তেনেকৈ কৈছিলে। তেতিয়া মই মনতে ভাবিছোঁ আৰু ল'ৰাটোক দেখুৱাম। এতিয়া আজিয়ে বুলি সময় সুবিধা পাওঁতেই গধূলি চাহকণ খোৱাৰ সময়তে ল'ৰাক আপোনালোককো দেখাম, আৰু আমাৰ যদি দেউতা সেই সময়ত থাকে আৰু দেউতাকো দেখাম। এয়াকে কৈছোঁ আপোনালোকক। এই গৰম দিনৰ কথা, ল'ৰা ছোৱালীক হোটেলৰ বা বজাৰৰ যিকোনো বস্তু আনি খোৱাতকৈ প্ৰত্যেক মাকেই যদি ঘৰত বনাই খুৱায়, তেতিয়া বেমাৰ আজাৰো বহুত কম হ'ব আৰু সিহঁতেও খাই ভাল পাব। সেইকাৰণে আপোনালোকেও বনাই ল'ৰা ছোৱালীক ঘৰতে গৰম দিনত ঘৰতে খুৱাব। গৰম বহুত বেছি হৈছে ৰাইজ, বহুত বেছি। মানুহ কি যে হ'ব, সেইকাৰণে আপোনালোকক কৈছোঁ, আপোনালোকেও ল'ৰা ছোৱালীক ইমান গৰমত বাহিৰত বৰ ফুৰা চকা কৰিবলৈ নিদিব আৰু ঘৰতে ৰাখি সিহঁতক ঘৰতে বনাই মেলি ভালদৰে খুৱাব। শেষত মোৰ ভিডিঅ'টো কেনেকুৱা পালে আৰু লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব সকলোলৈকে। আৰু ইমান কম দিনৰ ভিতৰত আপোনালোকে যথেষ্টকণ মৰম দিয়াৰ কাৰণে আপোনালোক